হয়, আজি আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ লগতে আমি আজি বিশ্বনাথৰ আজি খোলমাৰী যিটো ঈদগাহ ময়দান, সেই ঈদগাহ ময়দানত আমি ক'লা বেজ পৰিধান কৰি প্লে কাৰ্ড লৈ আমি মৌন প্ৰতিবাদ কৰিছোঁ। শেহতীয়াভাৱে অসম চৰকাৰে যি ধৰণে আমাৰ সংখ্যালঘু ৰাইজসকলক অত্যাচাৰ আৰু কৰি আহিছে, সেই অত্যাচাৰৰ বিৰুদ্ধে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে যিটো ডি ভোটাৰৰ নামত আমাৰ সংখ্যালঘু লোকসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে। শেহতীয়াভাৱে আমাৰ কিছুমান পুচবেকৰ নামত আমাৰ বৈধ ভাৰতীয় নাগৰিকক বাংলাদেশত ঠেলি পঠিয়াইছিলে। সেই লোকসকল যে ভাৰতীয় সেই কথা ইতিমধ্যে প্ৰমাণিত হৈছে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে অসম চৰকাৰে বিভিন্ন সময়ত স্বদেশী লোকসকলক বিদেশীৰ নামত হাৰাশাস্তি কৰি আহিছে। গতিকে আমি আমচুৱে তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু ইয়াৰ পৰা সুখিয়াই দিছোঁ যে পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ সিহঁতে কাৰ্যপন্থা নলয়, তাৰ কাৰণে আমি আমচুৱে তীব্ৰ প্ৰতিবাদ কৰিছোঁ। যাৰ ঘৰত যাৰ পৰিয়ালত কোনো সদস্যৰ ডি ভোটাৰৰ অত্যাচাৰ, যাৰ ডি ভোটাৰৰ নামত যাৰ পৰিয়ালত অত্যাচাৰ হৈ আছে, সেই পৰিয়ালসমূহে গম পাই আছে কেনেধৰণৰ অৱস্থা তেওঁলোকৰ হৈ আছে। গতিকে বৰ বেছি সময় নলওঁ, নামাজৰ সময় হৈছে। আপোনালোকক আহ্বান জনাইছোঁ, আমাৰ প্লে কাৰ্ডখিনি আপোনালোকৰ লাইনত দিব, 2-4জনে দিব। সেই প্লে কাৰ্ডখিনি অকল হাতত ধৰি শ্ব' কৰিব লাগে আৰু সেই ইয়াৰ যি ফটো ভিডিঅ' সেইখিনি আমি প্ৰেৰণ কৰিম, আমাৰ সংখ্যালঘু বৌদ্ধিক মহললৈ আমি প্ৰেৰণ কৰিম। এই আমাৰ আজিৰ প্ৰতিবাদ আৰু অহা 11 তাৰিখে গুৱাহাটীৰ চচলত যি প্ৰতিবাদ হ'ব, তাৰ কাৰণে আপোনালোকে সকলোৱে সহায় সহযোগিতা নিশ্চয় কৰিব বুলি আশা ৰাখি এইখিনি আপোনালোকৰ বহুমূলীয়া সময় নষ্ট কৰিলোঁ। এইখিনি মই আমাৰ ক'বলগীয়া এইখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। আপোনালোকে জানে যে সমগ্ৰ অসমত আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি অসমৰ প্ৰতিখন জিলাত ঈদগাহৰ পবিত্ৰ ময়দানৰ পৰাই আমি মৌন প্ৰতিবাদ কাৰ্যসূচী হাতত লোৱা হৈছে। যে আপোনালোকে ইতিমধ্যে জানে যে সমগ্ৰ অসমত অসমৰ সংখ্যালঘু মানুহক যি ধৰণৰ এইখন চৰকাৰে অন্যায় অত্যাচাৰ কৰিছে, তাৰ লগতে অমানৱীয় উচ্ছেদ আৰু আমাৰ অসমৰ সংখ্যালঘু মানুহক তেখেতসকলক ন্যায় আৰু নিৰাপত্তাৰ কাৰণে বিভিন্ন সময়ত আমি আমচুৱে দাবী উত্থাপন কৰি আহিছোঁ। আৰু এইখন চৰকাৰে বিভিন্ন সময়ত আমাৰ মানুহক অন্যায় অত্যাচাৰ কৰি আহিছে। NRC বিদেশী নামত স্বদেশী মানুহক তেখেতসকলক হাৰাশাস্তি কৰিছে, ডি ভোটাৰৰ নামত তেখেতসকলক হাৰাশাস্তি কৰিছে আৰু বিভিন্ন তেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰি আজি আমাৰ অসমৰ সংখ্যালঘু মানুহক তেখেতসকলক নিৰাপত্তাত আমি ভুগিব লগা হৈছে। ইতিমধ্যে আপোনালোকে জানে শেহতীয়াভাৱে কিছু মানুহ স্বদেশী মানুহ তেখেতসকলক সম্পূৰ্ণ বৈধ নথিপত্ৰ থকাৰ স্বত্বেও তেখেতসকলে থানাত গৈ SP অফিচত গৈ মাতি বিভিন্ন তেখেতসকলে হাৰাশাস্তি কৰিছে। গতিকে আমি আজি তাৰ প্ৰতিবাদত আমি আজি এই খোলমাৰী ঈদগাহ ময়দানৰ পৰাই পবিত্ৰ ঈদৰ নামাজৰ পিছতেই আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যাতে এই ধৰণৰ যাতে আমাৰ আৰু ধৰ্মীয় সংখ্যালঘু মানুহক এনেকুৱা অত্যাচাৰ নকৰে। যদি অনাগত এনে অত্যাচাৰ কৰে আমচুৱে ইয়াত কৰাৰ ভয় আন্দোলন কৰি তুলিব।